আপত্তি আছে। আপনি যোৱাটো হৈছে না আপনি যোৱাটো হৈছে না তেওঁলোকে গোটেইখিনি যে অভিযোগ লৈ তদন্ত কৰি আছে SIT এটা গঠন কৰিছে আমিতো বাৰম্বাৰ কৈছোঁ যে SITত কি পালা SIT জমা কৰা তোমালোকে ফেব্ৰুৱাৰী মাহৰ পৰা একেখিনি কথা দোহাৰি আছা আৰু আমিতো কৈছোঁ যে আজিয়ে জমা কৰা আৰু ৰাজহুৱা কৰা আজি আমি পাকিস্তানক যি পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আহি আমাৰ ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ কৰিলে হত্যা কৰিলে আমি পাকিস্তানক বিজেপি চৰকাৰৰ পৰা এটা শক্তিশালী প্ৰতিক্ৰিয়াটো বিচাৰোঁ আমি আজি তাৰিখত চৰকাৰক সমৰ্থন জ্ঞাপন কৰিছোঁ কিন্তু দুখৰ কথা যে পাকিস্তানক এটা শক্তিশালী এটা প্ৰতিক্ৰিয়া দিয়াতকৈ সন্ত্ৰাসবাদীসকলক ধৰাতকৈ বিজেপি দল ঠায়ে ঠায়ে নিজৰ আঞ্চলিক ৰাজনীতি কৰি আছে এইটোৱে কৈছোঁ কি তেওঁ আমাৰ সন্তান মোৰ সন্তান লৈ ব্যস্ত আমি অসমৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ ভৱিষ্যলৈ আমি চিন্তা কৰিছোঁ মইতো সদায় পজিটিভ ভাল কেতিয়াবা হ'ব মই ভাবোঁ কিন্তু কামৰ ওপৰত নিৰ্ভৰ যদি এদিন বিজেপিক সমালোচনা কৰে কোনোবা এজন দলে এদিন বিজেপিক সমালোচনা কৰিব এদিন আমাক সমালোচনা কৰিব এদিন কোনোবা চৰকাৰৰ মন্ত্ৰীক প্ৰশংসা কৰিব এদিন আকৌ কংগ্ৰেছৰ কোনোবা এজন নেতাক প্ৰশংসা কৰিব এনেদৰে এটা যদি সদায় প্ৰশ্ন এটা চলি থাকে কি কোনদিনা কোন সেই নেতাজনে ক'ত মাত মাতিব আমি ক'ব নোৱাৰোঁ তেতিয়া আমাৰ ব্যক্তিগতভাৱে ইচ্ছা থাকিলেও আমাৰ কাম কৰাৰ অলপ অসুবিধা হ'ব আপনি যোৱাটো হৈছে না আপনি যোৱাটো হৈছে না তেওঁলোকে গোটেইখিনি যে অভিযোগ লৈ তদন্ত কৰি আছে SIT এটা গঠন কৰিছে আমিতো বাৰম্বাৰ কৈছোঁ যে SITত কি পালা SIT জমা কৰা তোমালোকে ফেব্ৰুৱাৰী মাহৰ পৰা একেখিনি কথা দোহাৰি আছা আৰু আমিতো কৈছোঁ যে আজিয়ে জমা কৰা আৰু ৰাজহুৱা কৰা আজি আমি পাকিস্তানক যি পাকিস্তানৰ পৰা সন্ত্ৰাসবাদী আহি আমাৰ ভাৰতীয় নাগৰিকৰ ওপৰত আক্ৰমণ কৰিলে হত্যা কৰিলে আমি পাকিস্তানক বিজেপি চৰকাৰৰ পৰা এটা শক্তিশালী প্ৰতিক্ৰিয়াটো বিচাৰোঁ আমি আজি তাৰিখত চৰকাৰক সমৰ্থন জ্ঞাপন কৰিছোঁ কিন্তু দুখৰ কথা যে পাকিস্তানক এটা শক্তিশালী এটা প্ৰতিক্ৰিয়া দিয়াতকৈ সন্ত্ৰাসবাদীসকলক ধৰাতকৈ বিজেপি দল ঠায়ে ঠায়ে নিজৰ আঞ্চলিক ৰাজনীতি কৰি আছে এইটোৱে কৈছোঁ কি তেওঁ আমাৰ সন্তান মোৰ সন্তান লৈ ব্যস্ত আমি অসমৰ দুখীয়া ঘৰৰ ল'ৰা ছোৱালীৰ ভৱিষ্যলৈ আমি চিন্তা কৰিছোঁ মইতো সদায় পজিটিভ ভাল কেতিয়াবা হ'ব মই ভাবোঁ কিন্তু কামৰ ওপৰত নিৰ্ভৰ যদি এদিন বিজেপিক সমালোচনা কৰে কোনোবা এজন দলে এদিন বিজেপিক সমালোচনা কৰিব এদিন আমাক সমালোচনা কৰিব এদিন কোনোবা চৰকাৰৰ মন্ত্ৰীক প্ৰশংসা কৰিব এদিন আকৌ কংগ্ৰেছৰ কোনোবা এজন নেতাক প্ৰশংসা কৰিব এনেদৰে এটা যদি সদায় প্ৰশ্ন এটা চলি থাকে কি কোনদিনা কোন সেই নেতাজনে ক'ত মাত মাতিব আমি ক'ব নোৱাৰোঁ তেতিয়া আমাৰ ব্যক্তিগতভাৱে ইচ্ছা থাকিলেও আমাৰ কাম কৰাৰ অলপ অসুবিধা হ'ব